গংগাৰ পানী মক্কাৰ মাটি এই নাটকখনৰ স্ৰষ্টা আমি আজি তেখেতক পাইছোঁ। তেখেতে ভ্ৰাম্যমাণ থিয়েটাৰত ইতিমধ্যে প্ৰতিষ্ঠিত লাভ কৰিছে। ইয়াৰ পূৰ্বেও তেখেতে প্ৰায় 9খন নাটক ভ্ৰাম্যমাণ থিয়েটাৰত দিছে। এইবাৰো আগশাৰীৰ থিয়েটাৰ যি বৰদৈচিলা থিয়েটাৰতো গংগাৰ পানী আৰু মক্কাৰ মাটি এই নাটকখনে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে, অৰ্থাৎ বিশেষ নাটক এখন। এইবাৰ তেখেতে নাটকখন বৰদৈচিলা থিয়েটাৰক দিছে আৰু এই নাটকখনে আশাত প্ৰায় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আচলতে গংগাৰ পানী আৰু মক্কাৰ মাটি মানুহে অলপ বুজাটো কঠিন হৈছে, গংগাৰ পানী আৰু মক্কাৰ মাটিৰ কেনেকৈ মিল হ'ব পাৰে। এই সকলো কথা সামৰি আমি আজি তেখেতৰ লগত কথা পাতিম গংগাৰ পানী আৰু মক্কাৰ মাটিৰ বিষয়ে। এই নাটকখন কেনেকুৱা সকলো কথা আজি আমি তেখেতৰ লগত পাতিব ওলাইছোঁ। নমস্কাৰ। এইবাৰ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ বৰদৈচিলা থিয়েটাৰত তিনিগৰাকী বিশিষ্ট নাট্যকাৰে তিনিখন নাটক ইয়াত দিছে আৰু ইয়াৰ ভিতৰত অভিজিত ভট্টাচাৰ্যৰ অঘৰী ছোৱালীৰ প্ৰেম, নৱৰত্ন পাটোৱাৰীৰ সীতাৰ সংসাৰ আৰু মই সতীশ দাস। মোৰ নাটকৰ নাম হৈছে গংগাৰ পানী মক্কাৰ মাটি। আপুনি প্ৰশ্ন কৰিছে যে এই নাটকখনে কি কাৰণত এনেকুৱা ধৰণে চৰ্চাৰ কেন্দ্ৰবিন্দু হ'বলৈ পালে। আচলতে এই ক্ষেত্ৰত কি কাৰণত চৰ্চা লাভ কৰিলে মই সঠিককৈ ক'ব নোৱাৰিম। এইটো কি ধৰণে দৰ্শকে ল'লে সেইটো হয়তো তেখেতসকলৰ কথা, কিন্তু সঁচা কথা ক'বলৈ গ'লে গংগাৰ পানী মক্কাৰ মাটি নাটকখন সঁচাকৈয়ে এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে, এইটো মোৰ জ্ঞাত হৈছে। ৰিহাৰ্চেলতে আখৰাতে নাটকখনে বিভিন্ন ধৰণৰ মিডিয়াৰ পৰাই ইতিমধ্যে চৰ্চা লাভ কৰিছে। মই নাটকখনৰ বিষয়ে আপোনালোকক বিশেষভাৱে মই ক'বলৈ যোৱা নাই, কিন্তু গংগাৰ পানী মক্কাৰ মাটি নাটকখনৰ মূল আধাৰ এগৰাকী মুছলমান সেনা বিষয়াৰ দেশপ্ৰেম আৰু এজনী ছোৱালীৰ জীৱন পৰিক্ৰমা। আৰু এই দুয়োগৰাকী অভিনেতা অভিনেত্ৰীৰ সেনা বিষয়াৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব আমাৰ বিশিষ্ট অভিনেতা মৃদুল বৰুৱা আৰু আমাৰ যিটো আমি হিৰইন বুলি কওঁ, হিৰইনৰ অভিনয় কৰিব গংগা নামৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰত অভিনয় কৰিব পল্লৱী ফুকন। ইতিমধ্যে আখৰা গৃহত প্ৰত্যেকেই তেখেতসকলৰ নিজৰ নিজৰ পাৰদৰ্শিতা দাঙি ধৰিছে আৰু সুন্দৰ এখন নাটক হোৱা বুলি মই কোৱা কথা নহয়, যে সকলোৱে ইয়াত উৎফুল্লিত হৈছে আৰু ময়ো নিজে উৎফুল্লিত হৈছোঁ। আৰু এইবাৰ মোৰ বৰদৈচিলা থিয়েটাৰত এইখন চতুৰ্থ নাটক। আগতে মই নাটক প্ৰথমতে দিছিলোঁ মই কক্ষপথ, তাৰপিছত মই বৰদৈচিলা থিয়েটাৰত কাশীজোন আৰু তৃতীয় বৰ্ষত মই অৰ্থাৎ যোৱা বছৰত মই এখন নাটক দিছিলোঁ মনৰ মানুহ। আৰু মনৰ মানুহখনেও মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিলে। আৰু মই ভাবোঁ এইবুলি মনৰ মানুহতকৈও বেছি ধৰণে এইখন নাটক ল'ব বুলি মোৰ এটা আত্মবিশ্বাস আহিছে। মই আখৰা গৃহত যিটো দেখিছোঁ, গোটেই অভিনেতা অভিনেত্ৰীসকলে সবল নেতৃত্ব তেখেতসকলৰ পাৰদৰ্শিতা দাঙি ধৰিছে। গতিকে মই ভাবোঁ এই গংগাৰ পানী মক্কাৰ মাটি নাটকখনৰ জৰিয়তে থুলমূলকৈ মই এইটো সমন্বয়ৰ বাৰ্তা, ভাৰতবৰ্ষত সমন্বয়ৰ বাৰ্তা আমাৰ হিন্দু মুছলমানৰ মাজত যে আমি মানুহ হিচাপে সমন্বয়ৰ বাৰ্তা এটি মই দিব বিচাৰিছোঁ। আৰু নাটকখন আপোনালোকে চালে আপোনালোকে গম পাব। অহা 3 তাৰিখে আমাৰ আখৰা শিবিৰৰ ওচৰতে পানীগাঁও শনি ৰোডত আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শুভ উদ্বোধনী হ'ব আৰু সেইদিনা আপোনালোকক মই সশ্ৰদ্ধাৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে নাটকখনত মই কি দিব বিচাৰিছোঁ, মানুহে মোক প্ৰশ্ন কৰি আছে যে কি দিব আপুনি নাটকখনত। গতিকে আপোনালোকে নিজে গৈ চাব। মোকো প্ৰথম নিশাতে আপোনালোকে মোক
ইয়াৰ খুঁটি নাটি সম্পৰ্কে মোৰ ওচৰত দাঙি ধৰিব আৰু পাৰিলে মই দ্বিতীয় নিশাত মই সেই আপোনালোকৰ গঠনমূলক যিটো খুঁটি নাটি সেইটো মাৰিবলৈ মই প্ৰচেষ্টা হাতত ল'ম। ইয়াত নাট্যকাৰ সতীশ দাসে গোটেইখিনি কথা সামৰি ক'লে আপোনালোকক থুলমূল কৰি হ'লেও যে গংগাৰ পানী মক্কাৰ মাটি এগৰাকী সেনা বিষয়া, যি মুছলমান সেনা বিষয়া, যি দেশপ্ৰেমমূলক, তেতিয়া দেশপ্ৰেম কেনেকুৱা আমি নিশ্চয় এই দেশপ্ৰেম চাব পাৰিম অহা 3 ছেপ্টেম্বৰ যি শুভ উদ্বোধন কৰিব পানীগাঁৱত বৰদৈচিলা থিয়েটাৰে। নিশ্চয় আপোনালোকে সকলোৱে ভাল পাব বুলি আমাৰ আশা থাকিল। আৰু নাট্যকৰে এই ক্ষেত্ৰতে সকলোকে ধন্যবাদ জনাইছে। নিশ্চয় আমি সিদিনাখনে নাটকখন উপভোগ কৰিবলৈ পাম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।